অখিল গগৈক বিনা শর্তে মুক্তি দিব লাগিব অখিল গগৈক বিনা শর্তে মুক্তি দিব লাগিব এই আন্দোলন চলিছে এই আন্দোলন চলিছে। চাওক, যেতিয়া এই ক্যাব হৈ আছিলে, এইখন বিল হৈ আছিলে, তেতিয়াৰ পৰা আমি সংগ্ৰাম কৰি আহিছোঁ। এইখন আমি মানি নলওঁ। এতিয়া কা হ'ল, অৰ্থাৎ নাগৰিকত্ব সংশোধনী আইন হ'ল। এই আইনখন আমি কোনো পধ্যেই মানি নলওঁ। আমি পূৰ্বৰ পৰাই ভাৰত চৰকাৰ, অসম চৰকাৰক কৈ আছোঁ যে যি আইনে অসমীয়া জাতি, অসমীয়া ভাষা, অসমীয়া সংস্কৃতি ধ্বংস কৰিব, এনেকুৱা এখন আইন কেতিয়াও প্ৰযোজ্য হ'ব নালাগে আৰু নোৱাৰে, আৰু অসমবাসী ৰাইজে কেতিয়াও মানি নলয়। আমি বাৰে বাৰে চৰকাৰক কৈ আহিছোঁ যে চাওক, এই আইনখনে বিশেষ কৰি উত্তৰ পূৰ্বাঞ্চলৰ অসমক ধ্বংস কৰিব, অসমীয়া জাতিক ধ্বংস কৰিব, অসমীয়া ভাষাক ধ্বংস কৰিব, অসমৰ মাটি শেষ কৰিব। গতিকে এনেকুৱা এখন আইন বলবৎ হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ, তাৰ বিৰোধিতা কৰিছোঁ। লগতে আমি ইয়াকো কৈছোঁ, যদি এইখন আইন ভাল, তেতিয়াহ'লে উত্তৰ পূৰ্বাঞ্চলৰ বাকী 5খন ৰাজ্যত কিয় নাই? মাত্ৰ 2খন ৰাজ্যৰ কাৰণে প্ৰযোজ্য হ'ব, আৰু 2খন ৰাজ্যৰো আমাৰ BTADত প্ৰযোজ্য নহ'ব, কাৰ্বি আংলঙত প্ৰযোজ্য নহ'ব। এনেকুৱা কথা চৰকাৰে কৈ আছে। কি কাৰণত এনেকুৱা ধৰণৰ ঘটনা কৰি আছে? আমাৰ অসমীয়া, বিশেষকৈ ব্ৰহ্মপুত্ৰ ভেলী আৰু বৰাক ভেলীত এই আইনখন প্ৰযোজ্য হ'ব। ব্ৰহ্মপুত্ৰ ভেলী আৰু বৰাক ভেলীত কি গিনিপিগ আছে নেকি? তেওঁলোকে ভাবিছে নেকি যে ইয়াত আমি গিনিপিগবিলাকৰ মাজত এটা এক্সপেৰিমেণ্ট কৰিব বিচাৰিছোঁ? এইটো চৰকাৰে সাধাৰণতে ভুল কৰিছে। আমি বাৰে বাৰে কৈ আহিছোঁ যে এই আইনখন আমি কোনোপধ্যে মানি নলওঁ। অসমক ধ্বংস কৰিবলৈ দিয়া নহ'ব। অসমৰ ভাষা, সংস্কৃতি, জাতি, মাটি এইবিলাক চৰকাৰে ৰক্ষা কৰিম বুলি কৈছিল, কিন্তু আজি সেইখন চৰকাৰৰ সৰ্বানন্দ ডাঙৰীয়াই বাৰে বাৰে আমাৰ অসমীয়া জাতিক ধ্বংস কৰিবলৈ ওলাইছে। তেওঁ আজি নিমাতী কইনা হৈ আছে। তেওঁলোকে আজি যিবিলাক আজিৰ পৰা 2 বছৰ আগতে ঘোষণা কৰিব লাগিছিল, সেইবিলাক আজি আন্দোলনৰ কালচোৱাত যেতিয়া অসমৰ ৰাইজ জাগিছে, তেতিয়া তেওঁলোকে আঁচনি প্ৰশ্ন বুলি কৈছে, এইবিলাক ঘোষণা কৰিছে। এইবিলাক ঘোষণা আগতে কৰিব লাগিছিল। আজি তাৰমানে অসমীয়া ৰাইজক স্তব্ধ কৰিবলৈ তেওঁলোকে যি ফান পাতিছে, এইটো চৰকাৰ কেতিয়াও কৃতকাৰ্য হ'ব নোৱাৰে। আমি বাৰে বাৰে কৈ আছোঁ, তোমালোকে এতিয়াও সময় আছে। সময় থাকোঁতে কাৰ বিৰুদ্ধে? নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তোমালোকে মাত মাতা। তোমালোকে গৈ দিল্লীক কৈ দিয়া যে অসমীয়া ৰাইজে মানি নলয়, অসমত কোনো বিদেশীকে সংস্থাপন কৰিবলৈ দিয়া নহ'ব। এইখন অসমখন বিদেশীৰ চৰণীয়া পথাৰ নহয়। আমি 1971 চনৰ পৰা ইতিমধ্যে আমি যিখিনি তাৰ আগতে অহা মানুহখিনিক আমি বজা লৈছোঁ। আকৌ আজি আমি এই 37 বছৰ আৰু 2014 চনলৈকে যিসকল হিন্দু নাগৰিকত্ব, তেওঁলোকক বজা আমাক জাপি দিবলৈ ওলাইছে। গতিকে আমি এইটো কোনোপধ্যে মানি নলওঁ। আমি কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰক বাৰে বাৰে কৈ আহিছোঁ, আৰু তাৰ কাৰণে আজি আমি ৰাজপথত ওলাবলগীয়া হৈছে। আজি আমাৰ 5জন কৰি শ্বহীদ হৈছে অসমীয়া ৰাইজ, যুৱক যিসকলে তাৰমানে তেওঁলোকৰ ভৱিষ্যত আছিলে। তেওঁলোকে হয়তো অসমৰ কেতিয়াবা বৈজ্ঞানিকো হ'ব পাৰে, তেওঁলোকে কোনোবা ইঞ্জিনিয়াৰ হ'ব, কোনোবা ভাল সাহিত্যিক হ'ব পাৰে। তেনেকুৱা মানুহ হত্যা কৰিছে। এই হত্যাৰ দ্বাৰা তেওঁলোকে ভাবিছে যে হত্যা কৰিলে আন্দোলন স্থগিত হ'ব। কেতিয়াও নহয়। অসমীয়া ৰাইজ কেতিয়াও স্তব্ধ হৈ নাযায় যেতিয়ালৈকে নাগৰিকত্ব সংশোধনী আইনখন বাতিল নকৰে। আৰু যিসকলক শ্বহীদ তেওঁলোকে গুলীয়াই মাৰিছে, সেই গুলীয়াই মাৰাসকলকো আমি গৰিহণা দিছোঁ যে আপোনালোকে ভাবক, আপোনালোকৰ ঘৰত ল'ৰা ছোৱালী নাই, আপোনাৰ ল'ৰাটোক যদি কোনোবাই হত্যা কৰে, তেতিয়া আপোনাৰ চকুপানী কিমান ওলাব। ঠিক তেনেকৈ আজি আমাৰ চকুপানীৰে আমি বাট নেদেখা হৈছোঁ। তোমালোকে এই কথাখিনি চিন্তা কৰা যে হত্যাই কোনো সমস্যা সমাধান নকৰে। শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰা ল'ৰাবিলাকক তোমালোকে হত্যা কৰিছা। সেই 16 বছৰীয়া 17 বছৰীয়া ল'ৰাবিলাকে কি অহিংসা কৰিছিলে? যিসকলে হিংসা কৰিছে তেওঁলোকক কিন্তু তোমালোকে ধৰিব পৰা নাই। গতিকে আমি সাৱধানবাণী কৈ দিছোঁ, যেতিয়ালৈকে বাতিল নকৰিব তেতিয়ালৈকে আমাৰ সংগ্ৰাম চলিব। আৰু লগতে ইয়াকো কৈছোঁ, এই যিসকলক কাৰাবন্দী কৰি ৰাখিছে অবৈধভাৱে, আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ, লগতে আমাৰ 5জন কৰি নেতাক ইতিমধ্যে বন্দী কৰি ৰাখিছে। তাৰ উপৰিও ভাৰতবৰ্ষত প্ৰায় 3 তাতো আপুনি অংশগ্ৰহণ কৰি সহযোগিতা আগবঢ়াইছে। নহয়, আজি আমি এটা কথা স্পষ্টভাৱে সুধিব খুজিছোঁ যে অখিল গগৈক
9 চনৰ এটা গোচৰ, আজি 10 বছৰ আগত এটা গোচৰত তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে। এতিয়া কথা হ'লে তোমালোকে 10 বছৰে কি কৰিছিলা? সঁচাকৈয়ে যদি তেওঁ দোষীটো আৰু এই কথাটো যেতিয়া নেকি টিভিত যেতিয়া ইণ্টাৰভিউ ওলাইছিলে, DGP সোধা হৈছিল বৰ্তমানৰ DGP যে এইটো বিষয়ে আপুনি কি ক'ব খোজে, তেওঁ যিটো উত্তৰ দিলে সেই উত্তৰটো হ'ল ন' কমেণ্ট। আৰে ডাইৰেক্টৰ জেনেৰেল অফ পুলিচে যদি আৰু ৰাজ্যখনৰ ন' কমেণ্ট বুলি কয়, তেওঁৰ কথাটো হ'ল আৰু কেন্দ্ৰীয় চৰকাৰে এইটো কৰিছে, তেওঁলোকৰ ক'বলগীয়া একো নাই। এখন গণতান্ত্ৰিক চৰকাৰটো তেনেকৈ চলিব নোৱাৰে। আৰু শেষত মই যিটো কথা কওঁ, আজি হোমেন বৰগোহাঁইৰ পৰা হীৰেণ গোহাঁইৰ পৰা চবেই আমি চহী কৰিছোঁ সেইখনত, আৰু সেইখিনি বিভিন্ন বিচিত্ৰ ধৰণৰ ৱাৰ্কছ অফ লাইফৰ মানুহ, আৰু প্ৰতিজনেই নিজৰ নিজৰ লাইনত অন্ততঃ প্ৰতীতযশা মানুহ। তেওঁলোকৰ অন্য কোনো ধৰণৰ স্বাৰ্থ নাই, গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থতেই মাত্ৰ গোটেই কথাখিনি কোৱা হৈছে। তাত আমাৰ কথাটো হ'ল যে যোৱা কালিৰ পৰা ফেচবুক আৰু এৰিয়াত এইটো কি কয় হোৱাটছএপত এটা কেছেট, যে অখিলৰ লাষ্ট মিটিং যিখন হৈছিলে যোৰহাটৰ, সেই কেছেট এটা চাৰ্কুলেশ্যনত দিয়া হৈছে। আপোনালোকে চবে চাব পাৰে। তাত অখিলে কি কৈছিল? আচলতে অখিলে হাতযোৰ কৰি সকলোকে কৈছে যে আমি এই সংগ্ৰামত বিজয়ী হ'ব লাগিলে কোনো ধৰণৰ অগণতান্ত্ৰিক কৰ্মকাণ্ডত আমি লিপ্ত হ'ব নালাগিব, আমি কোনো শিলগুটি মাৰাত জড়িত হ'ব নালাগিব, আমি ক'ত ৰাজহুৱা সম্পত্তি ধ্বংস কৰাত আমি জড়িত হ'ব নালাগিব, বাছ আদি জ্বলোৱাত জড়িত হ'ব নালাগিব। আমাৰ সংগ্ৰাম গণতান্ত্ৰিক হৈ থাকিলেহে আমি বিজয়ী হ'ব পাৰিম। সেইটো কেছেটত কালিৰ পৰা সেই কেছেটটো দি দিছে, আৰু সেইটো তেওঁ সেইখন মিটিঙতেই তেওঁক এৰেষ্ট কৰিছে। তেতিয়াহ'লে তাৰ আৰু কি যুক্তি থাকিব পাৰে? য'ত মানুহজনে এপিল কৰিছে যে আপোনালোকে কোনো অগণতান্ত্ৰিক কামত নাযাব, বেআইনী কামত নাযাব বুলি তেওঁৰ যি সমৰ্থকসকলক সমবেত ৰাইজক তেওঁ আহ্বান জনাইছে, তেওঁক আকৌ ওলোটাই যদি নেকি আৰু গ্ৰেপ্তাৰ কৰে, এই চৰকাৰ কিমান অগণতান্ত্ৰিক হ'ব। আৰু শেষত আমি এটা কথা কওঁ, এই মোদীকে, এই প্ৰধানমন্ত্ৰী মোদীকে আৰম্ভ কৰি অদ্ভুত কথা কৈ আছে। প্ৰতিটো কথাতে তেওঁলোকে যেন আমি কিবা ইয়াত হিন্দু মুছলমানৰ কিবা কাজিয়াৰ কথা এনেকুৱা ধৰণৰ গোটেই বিষয়টো কৈছোঁ। আমি বাৰাপতি কৈছোঁ এইটো হিন্দু মুছলমানৰ প্ৰশ্ন নহয় অসমত এইটো অসমীয়া জাতিৰ প্ৰশ্ন, আৰু অসমীয়া জাতি এটা বেলেগ বস্তু আৰু হিন্দু মুছলমান এটা বেলেগ বস্তু। অসমীয়াত হিন্দুও আছে, মুছলমানো আছে, খ্ৰীষ্টানো আছে, বিভিন্ন ধৰণৰ মানুহ আছে। সেই কথাটো আপোনালোকে বুজিবলৈ চেষ্টা কৰক। আৰু এইটো যে আজি এনেকুৱা এটা উত্তৰ পূৰ্বাঞ্চলত অৱস্থা হৈছে যে আপোনালোকৰ আইনখনত আজি অৰুণাচলক, আজি নাগালেণ্ডক, আজি মেঘালয়ক আপোনালোকে বাদ দিছে, বা হেৰিয়াত মণিপুৰতো তেনেকৈ ইনাৰ লাইন পাৰ্মিটৰ কথা কৈছে। তেতিয়াহ'লে এই যিসকল মানুহৰ কাৰণেলোকে বাট খুলি দিছে, সেই মানুহখিনি আহিব লাগিলে ক'ত আহিব? এইটো ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা আৰু ত্ৰিপুৰাৰ ভৈয়াম অঞ্চল। আৰে তাত ইতিমধ্যেই ত্ৰিপুৰীসকল তেওঁলোক সম্পূৰ্ণ সংখ্যালঘু হৈ পৰিলে। আপোনালোকে অসমীয়াকো সংখ্যালঘু কৰিব খুজিছে, আৰু সেইটো অস্তিত্বৰ প্ৰশ্ন নহয় নেকি? আপোনালোকে সেইটো কিয় নুবুজে? এইটো ধৰ্মৰ প্ৰশ্ন নহয়, এইটো আমাৰ জাতিৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্ন, আৰু সেই অস্তিত্ব ৰক্ষাৰ প্ৰশ্নত কোনো জাতিয়ে নিজক এৰি দিব নোৱাৰে, এইটো যুঁজিব লাগিব। আৰু সেইটো কথা যে এটা ভদ্ৰতাৰ কথা এটা আছে, এইবোৰ কথাটো হৈছে যে এইবোৰ প্ৰাপ্য নহয় নেকি অসমৰ ৰাইজৰ? আজি কাৰোবাক জিলা দিছে, ক'ৰবাত চাকৰি দিম বুলি কৈছে, বা আন কিবা সা সুবিধা দিম বুলি কৈছে, এইবিলাক তেওঁলোকে কি নিজৰ পকেটৰ পৰাই দিছে নেকি? এইখিনি ৰাইজৰ প্ৰাপ্য, আৰু এইখিনি এনেধৰণে দিছে যে তেওঁলোক যেনেকৈ চৰিত্ৰহীন, যাতে অসমৰ আন মানুহবিলাকক, অসমীয়া মানুহকো যাতে লোভীয়া চৰিত্ৰহীন কৰিব পাৰে। আৰু আমি ভাবোঁ যে অসমীয়া সাধাৰণ মানুহ ইমান তেওঁলোক লাচিতৰ বংশধৰ, তেওঁলোকে এই প্ৰলোভন, ৰাইজৰ যিটো নেকি হক, সেই হক তেওঁলোকে ল'ব, কিন্তু এই প্ৰলোভনত তেওঁলোক জাতিধ্বংসী যিটো নেকি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰত